নমস্কাৰ। আহক আজি আমি জানো অসমীয়া সাহিত্য আৰু সংস্কৃতি আৰু চলচ্চিত্ৰৰ ওপৰত কিছুমান প্ৰশ্ন উত্তৰ। প্ৰশ্ন নম্বৰ 11, অসমীয়া সাহিত্যৰ জনক কোন? উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। প্ৰশ্ন নম্বৰ 22, শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? উত্তৰ একশৰণ নাম ধৰ্ম। প্ৰশ্ন নম্বৰ 23, প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? উত্তৰ অৰুণোদয়, যিখন 1846 চনত প্ৰকাশ পাইছিল। প্ৰশ্ন নম্বৰ 24, অ মোৰ আপোনাৰ দেশ গীতটিৰ ৰচক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰশ্ন নম্বৰ 25, প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰ জয়মতী, 1935। প্ৰশ্ন নম্বৰ 26, জয়মতী কথাছবিৰ পৰিচালক কোন আছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰশ্ন নম্বৰ 27, অসমৰ একমাত্ৰ জ্ঞানপীঠ বঁটা বিজয়ী মহিলাগৰাকী কোন? উত্তৰ মামণি ৰয়ছম গোস্বামী। প্ৰশ্ন নম্বৰ 28, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা কোনে পাইছিল? উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু তেখেতে যিখন উপন্যাসৰ বাবে পাইছিল উপন্যাসখনৰ নাম হৈছে মৃত্যুঞ্জয়। প্ৰশ্ন নম্বৰ 29, অসমৰ ৰাজ্যিক গানটো প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল? উত্তৰ বাঁহী। প্ৰশ্ন নম্বৰ 30, ডক্টৰ ভূপেন হাজৰিকাই কেতিয়া ভাৰতৰত্ন লাভ কৰিছিল? উত্তৰ 2019 চনত মৰণোত্তৰৰ বাবে। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।